হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল জয় টেকনিকেলছ এণ্ড নিউজ। আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোকে বহুতে আচলতে কেইটামান প্ৰশ্ন মোক সুধি থাকে, বিশেষকৈ আপোনালোকৰ যি OBC চাৰ্টিফিকেট হওক বা যিখন কাষ্ট আপোনালোকৰ চাৰ্টিফিকেট হয় তাৰ ওপৰতো আপোনালোকে কিছুমান প্ৰশ্ন সোধে বা কিছুমানে ইনকম চাৰ্টিফিকেটৰ ওপৰত আপোনালোকে সোধে। চ' ইয়াত আপোনালোকক ডিটেইলছকৈ এই কথাখিনি মই ক'ম। যিহেতু আপোনালোকে কিছু কথা কয় যে OBC চাৰ্টিফিকেটখন যেতিয়া ইয়াত এপ্লাই কৰা হয়, নতুনকৈ হওক বা ডিজিটেলাইজ যি কৰাৰ কথা আছিল, সেইখিনি ক্ষেত্ৰত আপোনালোকে যেতিয়া OBC চাৰ্টিফিকেট এপ্লাই কৰে, সেই চাৰ্টিফিকেটখন আচলতে আপোনালোকে কেতিয়া কিমান দিন লাগে আহিবৰ কাৰণে। দ্বিতীয় আপোনালোকৰ প্ৰশ্ন আছিল যে ইনকম চাৰ্টিফিকেটখন কেতিয়া কিমান দিন সময় লাগে আহিবৰ কাৰণে। আৰু থাৰ্ড আপোনালোকৰ প্ৰশ্নটো আছিল যে ইনকম চাৰ্টিফিকেটৰ যেতিয়া আপোনালোকে ফাইনেল কপি পায়, তাত আচলতে যিটো ৰঙা বা আপোনালোকৰ যিটো গ্ৰীণ এটা চিম্বল ৰাইট চিন এটা পায়, সেইটো আচলতে কেনেকৈ আপোনালোকে পাব পাৰিব, সেইখিনি আপোনালোকক মই জনাবলৈ ইয়াত চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। চ' ইয়াত আপোনালোকে যেতিয়া কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰে, কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰোঁতে আপোনালোকে চিটিজেন ছাৰ্ভিচত গৈ যিটো কাষ্ট চাৰ্টিফিকেট আছে ডিজিটেলাইজৰ ক্ষেত্ৰতে হওক বা এপ্লাই কৰাৰ ক্ষেত্ৰতে হওক নতুনকৈ, সেই দুয়োখিনি ক্ষেত্ৰত যিহেতু আপোনালোকৰ যিখন কাষ্ট চাৰ্টিফিকেট এপ্লাই আপোনালোকে যদি আজি কৰিছে, তেতিয়াহ'লে সেই এপ্লাই কৰাৰ প্ৰায় 30 দিনৰ পিছত আপোনালোকৰ প্ৰায় এমাহ সময় লাগি যায় সেই কাষ্ট চাৰ্টিফিকেটখন আপোনালোকৰ আহিবৰ কাৰণে। আৰু আপোনালোকে সেই কাষ্ট চাৰ্টিফিকেটখন ডাউনলোড আচলতে আপোনালোকে এই সেৱা সেতুৰ যিটো অফিচিয়েল পৰ্টেল তাতে গৈ আপোনালোকে ডাউনলোডো কৰিব পাৰে। চ' প্ৰথম কথাটো হৈছে আপোনালোকে যিখন কাষ্ট চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন এপ্লাই কৰাৰ পিছত আপোনালোকে সেইটো চাব পাৰিব ক'ত আছে, কি হৈ আছে। আপোনালোকৰ চাৰ্টিফিকেটখন সেইটো ট্ৰেক কৰিলেই হ'ল, ট্ৰেকত আপোনালোকে গম পাই যাব। আৰু দ্বিতীয় কথাটো হৈছে আপোনালোকৰ যিখন কাষ্ট চাৰ্টিফিকেট, সেই কাষ্ট চাৰ্টিফিকেটখন যদি কেনেবাকৈ হৈ গ'ল কমপ্লিট, তেতিয়াহ'লে সেই কাষ্ট চাৰ্টিফিকেটখন আচলতে আপোনালোকে নিজৰ মোবাইলৰ পৰাও ডাউনলোড কৰিব পাৰে। আৰু মোবাইলৰ পৰা ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতেই সাধাৰণতে যাব লাগিব, লগ ইন কৰিব লাগে। লগ ইন মিনছ যিটো সেৱা সেতু পৰ্টেল আছে তাত আহিব, আৰু তাত অহাৰ পিছত লগ ইন আৰু ৰেজিষ্টাৰ যিটো অপশ্যন আপোনালোকে পাব, তাতে আপোনালোকে গুচি যাব। আৰু যোৱাৰ পিছত আপোনালোকে চিটিজেন বুলি ইয়াত পাব, লগ ইনত যাব। আৰু লগ ইনত যোৱাৰ লগে লগে আপোনালোকে আচলতে ইয়াত তলত এটা অপশ্যন আপোনালোকৰ যিটো ইউজাৰ আইডি আৰু পাছৱৰ্ড বিচাৰিব, সেইটো আপোনালোকে দি দিব, ইউজাৰ আইডি পাছৱৰ্ড। আৰু ইউজাৰ আইডি পাছৱৰ্ড লগ ইন কৰাৰ লগে লগে আপোনালোকৰ চাৰ্টিফিকেটকেইটাৰ লিষ্টকেইটা দেখাব, আৰু তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব কাষ্ট চাৰ্টিফিকেটখন। আৰু ইনকম চাৰ্টিফিকেটখন আপোনালোকে তাতো ছেম টু ছেম প্ৰচেছত আপোনালোকে ডাউনলোড কৰিব পাৰিব। কিন্তু এটা কথা মন কৰিব, আপোনালোকে যদি মোবাইলত ডাউনলোড কৰি যদি আপোনালোকে সেই চাৰ্টিফিকেটখন প্ৰিণ্ট আউট উলিয়াই কোনোবা কম্পিউটাৰ দোকানত, তেতিয়াহ'লে আপোনালোকৰ যিটো গ্ৰীণ টিকটো থাকে, আচলতে যিটো গ্ৰীণ এটা টিক মাৰ্ক দিয়া থাকে ইনকম চাৰ্টিফিকেটত, সেইটো আপোনালোকে নাপাব। সেইটো কাৰণে আপোনালোকে কি কৰিব, আপোনালোকৰ যিখন ইনকম চাৰ্টিফিকেট যিটো আপোনালোকৰ তাত ৰেফাৰেঞ্চ নাম্বাৰ থাকিব বা আপোনালোকৰ যিখন ৰিচিভ সাধাৰণতে আপোনালোকে উলিয়াই থ'ব, সেই ৰিচিপ্টখন লৈ ল'ব। আৰু লৈ কিনে আপোনালোকে কম্পিউটাৰ এখন দোকানত যাব, তাত গৈ আপোনালোকে সেই ৰিচিপ্টখন দি দিব। তেওঁলোকে ধুনীয়াকৈ সেই ৰিচিপ্টখনৰ আধাৰত আপোনালোকৰ যিখন ইনকম চাৰ্টিফিকেট তেওঁলোকে ডাউনলোড কৰিব। আৰু কম্পিউটাৰত এইটো এটা সুবিধা থাকে যে তেওঁলোকে আচলতে সেই যিখন আপোনালোকে চাৰ্টিফিকেট পাব বা যিখন আপোনালোকে ইনকম চাৰ্টিফিকেট পাব, তাত আপোনালোকে যিটো গ্ৰীণ টিক সেইটো তেওঁলোকে তাৰ পৰা দিব পাৰিব, বা তেওঁলোকে আচলতে যেতিয়া কম্পিউটাৰৰ পৰা উলিয়াব আপোনালোকৰ গ্ৰীণ টিকটো তাত আহি যাব। কিন্তু আপোনালোকে যদি পাৰ্চনেলি মোবাইলৰ পৰা যদি উলিয়াই কেনেবাকৈ মোবাইলত যদি ডাউনলোড কৰি লয়, তাৰপিছত আপোনালোকে যদি উলিয়াব যায়, তাত কুৱেশ্যন মাৰ্ক এটা আহি থাকিব, সেই যিটোত আপোনালোকৰ ছিগনেচাৰ থাকিব তাত। চ' আপোনালোকক মই এইটোৱে কওঁ যে আপোনালোকে কম্পিউটাৰ দোকানলৈ যাব, আৰু তাত গৈ আপোনালোকে এইটো দি দিব, অট'মেটিকেলি আপোনালোকৰ যিটো গ্ৰীণ টিক আপোনালোকে সেইটো পাই যাব। আৰু আপোনালোকৰ চাৰ্টিফিকেটখন তেতিয়া আপোনালোকে আচলতে ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব। কুৱেশ্যন মাৰ্ক থাকিলেও সাধাৰণতে ব্যৱহাৰ কৰিব পাৰি, কিন্তু তথাপিও আপোনালোকে সেই কামটো কৰি ল'ব আপোনালোকৰ যিহেতু এই প্ৰশ্নকেইটা আছিল। চ' কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰত মই আপোনালোকক কওঁ যে এমাহ সময় আপোনালোকক লাগিব আহিবৰ কাৰণে, 30 দিনৰ বেছিও লাগে কেতিয়াবা, গতিকে আৰু লগতে ইনকমো 30 দিনৰ মান সময় লাগি যায়। কিন্তু এক্সচেঞ্জ কাৰ্ডখন আচলতে বেছি সময় নালাগে, লগালগ আপোনালোকে পাব, বাকীখিনিত অলপ সময় লাগে। আৰু সাধাৰণতে যিখিনি প্ৰচেছ আছিলে মই ক'বলৈ চেষ্টা কৰিলোঁ, যিখিনি আপোনালোকৰ প্ৰশ্ন আছিলে সেইখিনি উত্তৰ দিবলৈ চেষ্টা কৰিলোঁ। চ' আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব যিমান পাৰে সিমান, যাতে সকলোৱে এই কথাখিনি অনুভৱ কৰে বা গম পায় তাৰ কাৰণে। আৰু লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰে। আজিলৈ মানে ধন্যবাদ।